আজি আমি 5 কেজিকৈ 35 কেজি এটা পৰিয়ালক বিনামূল্যত চাউল দিওঁ এতিয়া মোক ৰৌতাত মানুহে কলে বোলে আমি 35 কেজি নাপাও ৰেচনৰ দোকানত আধা চাউল কাটি লয় হয় নেকি তো এইবিলাক নিয়মটো মই আগত শুনাই নাই এটা মোক ভন্টিহতে পিঠাখন খাব দিছে অলপ যদি মোৰ পিঠাটো দিলীপেও কাটি লয় অলপ যদি পল্লৱেও কাটি লয় মোৰ কাৰণে কি থাকিব ইফালে ভোক লাগি আছে দুখীয়া মানুহক নৰেন্দ্ৰ মোদী আৰু আমাৰ চৰকাৰে চাউল দিছে ইয়াত যদি বিপিএফেও অলপ কাটি লয় ভিচিডিচিও কাটি লয় ৰেচনৰ দোকানেও কাটি লয় কন্ট্ৰোলেও কাটি লয় আমাৰ পেটত কি যাব কোনো নীতি নাই কোনো নিয়ম নাই বোলে নৰেন্দ্ৰ মোদীয়ে ঘৰ পঠাইছে মই উদালগুৰিত খুধিলো ৰৌতাত খুধিলো বিনা পইচাত কোনে কোনে ঘৰ পাইছে হাত দাঙকচোন কোনেও হাত না দাঙে ইয়াতে পাইছে নেকি বিনা পইচাত ঘৰ একদম মোৰ কথা ধুনিয়াকৈ শুনক পিছত আকৌ নহলে বিপিএফে মুকে কব মই মিছা কথা কলো বুলি একদম ভাবি চিন্তি ভগৱানৰ নামত উত্তৰ দিয়ক আল্লাহ ঈশ্বৰ ভগৱান যি আমাৰ আছে কোনোবাই টকা নিদিয়াকৈ বিটিচিত ঘৰ পাইছে নেকি ঘৰ পোৱাজনে হাত দাঙকচোন যিজনে টকা পাইছে পোৱা নাই সবৰ টকা দিব লাগে তেটো কেনেকুৱা বিটিচি চলিছে যদি নৰেন্দ্ৰ মোদীৰ টকা ৰাইজৰ টকা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিটিচি দুখীয়া মানুহৰ কাৰণে ঘৰ বনাইছে আৰু ঘৰ কেটা বনাবলৈ বিপিএফক টকা দিব লাগে এটো কেনেকৈ চলিব এনেকৈ নচলিব নহয় সমাজ এনেকৈ কেনেকৈ সমাজ চলিব আজি চাউলখিনি পুৰাকৈ নাপাওঁ ঘৰটো নাপাওঁ মোক কৈছে বেলেগ কথা বাদ দিয়ক বোলে বৃদ্ধ পেঞ্চন পাবৰ কাৰণে বোলে টকা দিব লাগে নেকি ইয়াতকৈ আৰু পাপৰ কাম কি হ'ব পাৰে চিন্তা কৰকচোন চৰকাৰে কৈছে যে 60 বছৰ পাৰ হলে প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে বৃদ্ধ পেঞ্চন পাব লাগিব প্ৰতিগৰাকী বিধৱা মহিলাই বিধৱা পেঞ্চন পাব লাগিব কিন্তু আজি দিল্লীৰ পৰা পঠাই দিছপুৰৰ পৰা পঠাই কোকৰাঝাৰৰ পৰা হৰিসিঙা আহি পাওঁতে যিমান মেকুৰী আছে সবে অলপ অলপ পিঠা খাই থাকে আৰু মেকুৰীবিলাকক ভোট দিব নোৱাৰি দেই দিব নেকি মেকুৰীক ভোট দিলে মাছু খাব পিঠাও চুৰ কৰিব আমাৰ লৰা ছোৱালী চাকৰিও চুৰ কৰিব পেঞ্চনো চুৰ কৰিব ঘৰো চুৰ কৰিব আৰু মেকুৰী পাৰ্টিক ভোট দিব নালাগে আৰু যি হৈ গল আজি বিটিচিত আপোনালোকে চিন্তা কৰক উদালগুৰিৰ পৰা ৰৌতালৈকে ৰাস্তাটো হোৱা নাই 1000 কোটি টকা আহে কমসে কম ৰাস্তাটোতো বনা আজি বিটিচি অঞ্চলত ৰিহন দৈমাৰীয়ে কৈ আছে বোলে অৰুণোদয় আঁচনি কোনেও নাপাব মোৰ সহি লাগিব বোলে মহিলা সহায় মহিলাসকলক সাবেৰে বিপিএফৰ মিটিঙত নগলে আত্মসহায়ক গোটৰ টকা নিদিও আরে এনেকে কি ৰাজনীতি হ'ব নেকি আজি আমি কৈছো অৰুণোদয় আঁচনি মহিলাৰ আঁচনি কোনো আঁচনি বিপিএফে হাত দিব নোৱাৰে ৰাজ্য চৰকাৰে সকলো ৰাইজৰ বাবে দিব কোনো আঁচনিত বিপিএফে হাত দিব নোৱাৰে তেওঁলোকৰ যদি আঁচনি আছে তেওঁলোকে আনক কোকৰাঝাৰত আমি যি টকা দিও সেই আঁচনিৰে তেওঁলোকে টকা দি আঁচনি বনাওক কিন্তু ৰাজ্য চৰকাৰে বনোৱা আঁচনিৰ ওপৰত আমি কোনো মেকুৰীক পিঠা খাব নিদিও দেই বেয়া পাই লাভ নাই মোক এইবিলাক সিস্টেম নচলিব 15 বছৰ এটা বছৰ নহয় দুটা বছৰ নহয় তিনটা বছৰ নহয় 15 বছৰ ইয়াত বিপিএফৰ চৰকাৰ চলিলে মই অলপ উদালগুৰিত কৈছো যে আজিকালি আৰু নাঙলত কোনেও খেতি নকৰে নাঙলকো মিউজিয়াম থব লাগিব বিপিএফকো মিউজিয়ামত থৈ দিব লাগিব আৰু নহব আৰু এইবিলাক যি হল আজি এখন লিষ্ট বনাই দিয়ে যে এখন মই চাকৰি দিলো হৰি কেনেকুৱা ধৰণৰ কথা এইবিলাক সেইকাৰণে ৰাইজ আমি নতুন দিনৰ বাবে সাজু হ'ব লাগিব যি আশাৰে আমি বিপিএফ দলক চৰকাৰ বহাইছিলো সেই আশা আজি আমাৰ পূৰণ নহল মইতো এনেকুৱা দল দেখা নাই
আমি বিটিআৰ চুক্তি সহি কৰিলো আমি বিটিআৰ চুক্তিত কি কথা লিখিলো আপোনালোকে শুনি চাওক বুজি চাওক যে অসমখন আৰু ভাগ ভাগ কৰা নহব কিবা বেয়া কথা লিখিনো নেকি কওকচোন এটা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কয় যে বিটিআৰ চুক্তি বেয়া কিয় বেয়া আমি অসমত থাকিব খুজিছো মিলাপ্ৰীতিৰে থাকিব খুজিছো ভাই ককাইৰ দৰে আমি এইখন অসমত থাকিব খুজিছো কিয় চুক্তিখন বেয়া চুক্তিত আমি লিখিলো যে যি গাঁও বিটিএডিত সোমাব খুজে যি গাঁও বিটিচিত আহিব খুজে সেই গাঁও আহিব পাৰিব আৰু কোনোবা যদি সীমাত আছে গাঁও বিটিচিৰ পৰা ওলাই যাব খুজে ওলাই যাব পাৰিব সোমাবও পাৰিব ওলাবও পাৰিব এটো কি বেয়া কথা হল আমি কি লিখিলো বিটিআৰ চুক্তিত যে বিটিচি অঞ্চলত অসমৰ দৰে নিয়ম নহব নিটবেস অৰ্থাৎ শিথিল নিয়মত ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ কৰা হ'ব এটো আমি কি বেয়া কথা লিখিলো আমি কি লিখিলো যে বড়ো ভাষাক চৰকাৰী ভাষাৰ মৰ্যাদা দিয়া হ'ব আমি কি লিখিলো যে বিটিচিৰ বাহিৰত বড়োসকলৰ বাবে কাউন্সিল হ'ব আমি কি লিখিলো যে মাটি বাৰীৰ সকলোৰে সমান অধিকাৰ পাব লাগিব এটো কি আমি বেয়া কথা কলো নেকি এটা হাগ্ৰামা মহিলাৰীয়ে কয় যে বিটিআৰ চুক্তিখন আমি পেলাই দিম হৰি আমি কি অসমত থাকিব আমাৰ ইচ্ছা নাই নেকি আমি কি মিলাপ্ৰীতিৰে থকাৰ ইচ্ছা নাই নেকি এইবিলাক কথাৰে তেওঁ আমাক আজি প্ৰবঞ্চনা কৰিছে আজি আমাৰ বড়োসকলৰ বাবে আমি ভাষা সঞ্চালকালয় সৃষ্টি কৰিলো কি ভুল কৰিলো আমি মাত্ৰ কি বিচাৰিছো যে আমি যি কৰিব লাগে কৰিম কিন্তু বিটিচি অঞ্চলত সকলো জাতি জনগোষ্ঠীৰ মানুহক সমানে থকাৰ অধিকাৰ দিব লাগে যদি 10টা চাকৰি ওলাই আমাৰ সকলো জাতি উপজাতিৰ মানুহে তাত সুবিধা পাব লাগে যদি মোৰ মাটি মই বিক্ৰী কৰিব খুজু কিনিব খুজু মোৰ জাতি উপজাতি যিয়েই নহক কিয় মোক সেই সুবিধা দিব লাগে এইখিনি আমি কি ভুল কথা কলো আজি 1000 কোটি টকাৰ আমি কি হিসাব পাব নালাগে কি আঁচনি আমি কৰিলো আজি আপোনালোকে চিন্তা কৰক কোভিড আহিলে অসম চৰকাৰে বিনামূলীয়া কোভিড ট্ৰিটমেন্ট কৰিলে মহাৰাষ্ট্ৰ পাঞ্জাবৰ দৰে ডাঙৰ চৰকাৰে কৰ্মচাৰী দৰমহা কাটিলে আমি কলো নাই দৰমহা পুৰা পাব বুলে চাউলো পুৰা পাব প্ৰথম বছৰ 3 টকা আছিল 1 টকা আছিল এই বছৰ বিনামূলীয়া হ'ব তাৰ পিছত আমি কি কলো যে কোভিডত মানুহৰ কষ্ট হৈছে ব্যৱসায় বাণিজ্য চলা নাই এপিএল হক বিপিএল হক বিনামূলীয়াকৈ লৰা ছোৱালী কলেজত এডমিশন পাব লাগিব 7 লাখ লৰা ছোৱালীক আমি বিনামূলীয়াকৈ কলেজত নাম ভৰ্তি কৰাৰ সুবিধা দিলো বিনামূলীয়া কিতাপ পাব লাগিব আজি কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ জৰিয়তে 60 বছৰ পাৰ হলে সকলোৱে বৃদ্ধ পেঞ্চন পাব লাগিব প্ৰতিটো বিধানসভা সমষ্টিত 16000 কৰি দুখীয়া দৰিদ্ৰ পৰিয়ালৰ যাৰ ঘৰত বিধৱা আছে দিব্যাংগ ব্যক্তি আছে বিয়া নোহোৱা ছোৱালী আছে তেওঁলোকক মাহত 830 টকাকৈ বেংক একাউণ্টত আমি জমা দিব লাগিব নামঘৰ মন্দিৰ বাথৌ 8000 নামঘৰত 2.5 লাখ টকা কৰি এই বছৰ আমি দিব লাগিব আৰু তাতকৈ ডাঙৰ কথা হায়াৰ সেকেন্ডাৰী পৰীক্ষাত যিমান ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছে সকলোকে বিনামূলীয়াকৈ স্কুটি এখনো দিব লাগিব আজি ইমান বিলাক কাম ছোৱালী যদি বিয়া হৈছে দেউতাক মাকে যদি সোণ দিব পৰা নাই বিয়াৰ লগত বিয়াখন ৰেজিষ্টাৰ কৰিলে চৰকাৰে 40000 টকা একাউণ্টত দিব যাতে 1 তোলাকৈ সোণ কিনি ল'ব পাৰে আজি খিলঞ্জীয়া লোকৰ বাবে 1 লাখ পৰিয়ালক আমি অসমত ভূমি পট্টনৰ ব্যৱস্থা কৰিলো
আজি কি আমাৰ বিটিসি অঞ্চলৰ মানুহক মাটিৰ কাগজ নালাগে আমি কি বেংকত লোন লোৱাৰ প্ৰয়োজনীয়তা নাই আজিতো আমাৰ এই অধিকাৰ একো নাই আজি বিজেপি চৰকাৰখনে আমি 5 কেজি কৈ চাউল পঠাইছো 35 কেজি আকৌ নৰেন্দ্ৰ মোদীয়েও কোভিড বুলি 35 কেজি চাউল পঠাইছে লগত 1 কেজি দালি পঠাইছে যিমান মহিলাৰ জনধন একাউণ্ট আছিল সবতে 1000 টকা কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জমা দিলে আজি বিজেপি দলে এফালৰ পৰা ৰাইজৰ বাবে সেৱাৰ জৰিয়তে ৰাইজৰ মাজত আজি আমি নিষ্ঠাৰে সৈতে কাম কৰিছো আমি কেতিয়াও বিটিসিত কেতিয়াও ইন্টাৰফেয়াৰ কৰা নাছিলো আমি ভাবিছিলো যে বিপিএফ দলে ভাল কৰি চৰকাৰ চলাওক ৰাইজক লৈ চৰকাৰ চলাওক মৰমেৰে চৰকাৰ চলাওক কিন্তু তেওঁলোকেতো মৰমেদি চৰকাৰ নচলালে প্ৰতিটো জনগোষ্ঠীৰ ভাষাৰ বিকাশ হ'ব লাগে কত তেওঁলোকেতো একো কাম নকৰিলে প্ৰতিটো জনগোষ্ঠীৰ লৰাই কম বেছি পৰিমাণে চাকৰি পাব লাগে আৰু টকা নিদিয়াকৈ পাব লাগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ সকলোৱে বিনামূলীয়াকৈ পাব লাগে চৰকাৰে দিয়া চাউল কেটা সম্পূৰ্ণকৈ পাব লাগে আজি এটা উলুটাই ৰিহন দৈমাৰীয়ে কৈ আছে বোলে মই সহি নকৰিলে অৰুণোদয়ে নাপাব হৰে আমাৰ আঁচনি আমাৰ কথা তেওঁ আকৌ মাজত কৰ পৰা সোমাই আপোনালোকে নিজে কওকচোন মই ৰিহন দৈমাৰী ডাঙৰীয়াক উদালগুৰিত কৈছো যে মানুহৰ লগত বেছি খেলা কৰি থাকিলে পিছত সহি দিব পাৱাৰে গুম হৈ যাব সহি দিব পাৱাৰে নোহোৱা হৈ যাব মন্ত্ৰীৰ পিছত প্ৰাক্তন লাগি যাব মানুহৰ আশীৰ্বাদতহে ৰাজনীতি হয় মানুহৰ অভিশাপত ৰাজনীতি নহয় মহিলাসকলক ভয় খুৱাই মিটিঙত আনিলে ৰাজনীতি নহয় মহিলাসকলৰ হৃদয় জয় কৰিব লাগিব মন জয় কৰিব লাগিব সেৱাৰ মাজেৰে যেতিয়া এগৰাকী মহিলাই ভাবে যে এই লৰাটো মোৰ পেটৰ লৰা ই মোৰ ভাই ই মোৰ ককাই তেতিয়া আৰু ভয় খুৱাব নালাগে ভোট নিজে নিজে আইসকলে দিব হয় না আইসকল মই ভুল কথা কৈছো নেকি তেওঁলোকে কয় বিপিএফৰ মিটিঙত নহলে ইটো নহব সিটো নহব যেন বিপিএফ মানে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আৰু বৰ দিলেই হল আৰু চকচোন এনেকুৱাটো সিস্টেম মই কতো শুনা নাই আজি বিজেপিক ভোট নিদিয়া জায়গাটো বিজেপিয়ে কাম কৰে আজি জনিয়া বাগবৰ জলেশ্বৰ এইবিলাক জায়গাত বিজেপি কেতিয়াও নিজিকে কিন্তু জালুকবাৰীটো 16,000 অৰুণোদয় আঁচনি বাগবৰতো 16,000 আজি যদি মঙ্গলদৈত গুৰুজ্যোতি দাসৰ তাত 16,000 স্কিম অৰুণোদয় একে ধৰণে জলেশ্বৰতো 16,000 ভোট কিন্তু আমি নাপাওঁ ভোটৰ কাৰণে মানুহে ৰাজনীতি নকৰে মানুহে দৰিদ্ৰ নাৰায়ণৰ উত্থানৰ বাবে সেৱাৰ বাবে মানুহে ৰাজনীতি কৰে আৰু যেতিয়া মানুহে কয় যে বিপিএফক ভোট নিদিলে ইটো নিদিও সিটো নিদিও এইবিলাক কথা বেছিকৈ কৈ থলে পাব্লিকে বিপিএফকে মিউজিয়ামত থৈ দিব পিছত চুৱাহে বস্তু হ'ব আৰু একো নহবগৈ এইবিলাক ৰাজনীতি নচলে সেইবাবে ৰাইজ এইবাৰ মাৰ বান্ধি থিয় হওক এবাৰ টেঙাম খুৱালে দুবাৰ খুৱালে তিনিবাৰ খুৱালে আৰু চাৰিবাৰ টেঙাম খাম নেকি কওকচোন চাৰিবাৰ টেঙাম কোনবাই খাব নেকি তিনিবাৰ টেঙাম খুৱালে ইলেকশ্যনত গোটেই কেইটা জনগোষ্ঠীৰ নাচনি আহিব ভাল ভালকৈ নচুৱাব নাচ চাম ভাল লাগে মনটো কিন্তু ইলেকশ্যনৰ পিছত সেই নাচনি কেইটা কিবা দিম নে নাই চাকৰি বাকৰি তেওঁলোকৰ ঘৰত চাউল পাব নে নাই তেওঁলোকে ভিচিডিচিক টকা নিদিয়াকৈ তেওঁলোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাব নে নাই সেইবিলাকতো নহব গতিকে ছোৱালী কেইজনী কিয় কষ্ট দিব লাগে যদি মনৰ পৰা আমি কাৰোবাক যদি আৰাধনা নকৰো মনৰ পৰা যদি ভাল নাপাওঁ ইলেকশ্যনৰ সময়ত নাটক কৰিব নাপায় এইবিলাক বেয়া কথা এই নাটক কৰা ভুল নাটক কৰা পাপ সেইবাবে শ্ৰদ্ধাৰ ৰাইজ এইবাৰ আমাক পৰিৱৰ্তন লাগিব
আমি বিচাৰিছো যে বড়ো, ৰাভা, হিন্দী ভাষী, বঙালী ভাষী, অসমীয়া ভাষী, হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান আমি সকলোৱে এই বিটিচিখনক নিজৰ বুলি ভাবিব লাগিব। এখন ফুলনি বাগিচাৰ দৰে, যেনেকে এখন ফুলনি বাগিচা দেখিলে ভাল লাগে, ৰঙা নীলা সব ফুল ধুনীয়াকৈ সৌন্দৰ্য বৃদ্ধি কৰি আছে, গলে মনটো ভাল লাগে। বিটিচিত সকলো জাতি জনগোষ্ঠীৰ সাজপাৰ জিলিকিব লাগিব। সকলো জাতি জনগোষ্ঠীৰ মাতৃসকলে আনন্দত থাকিব পাৰিব লাগিব। আমি ইয়াত বৈষম্যহীন এখন সমাজ সৃষ্টি কৰিব পাৰিব লাগিব। সেইবাবে ৰাইজ, এইবাৰ পৰিৱৰ্তনৰ সময়। এইবাৰ আমি 15 বছৰৰ অন্ধকাৰৰ কলীয়া ডাৱৰ অতৰাই বিটিচিত সুৰুজৰ নতুন পোহৰ আমি আনিব লাগিব। মই দেখিছো মাজবাটৰ পৰা কলাইগাঁৱলৈকে, ধনচিৰিৰ পৰা ওদালগুৰিৰ পৰা হৰিচিঙালৈকে মই যি স্থানতে গৈছো, মানুহৰ অকুণ্ঠ মৰম, মানুহে পৰিৱৰ্তন বিচাৰিছে। এই দিন মই বিচৰা নাছিলো। আজি 15 বছৰে বিপিএফ দলৰ প্ৰতিটো কাম কাজৰ লগত মই একেলগে থিয় হৈছিলো। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি সম্পূৰ্ণ সমৰ্থন কৰিছিলো, কাৰণ আমাৰ বিশ্বাস আছিল যে এখেতসকলে ৰাইজৰ কাম কৰিব। কিন্তু কি কৰিলে? বোলে ভিচিডিচি বনাই দিলো, দুখীয়া মানুহৰ পৰা কালেকশ্যন কৰিব লাগে। এনেকুৱাটো আমি সমাজৰ কল্পনা কৰা নাছিলো। 1000 কোটি টকা আহে, এখন আঁচনি নাই। ৰাস্তা ঘাটৰ অৱস্থা নাই, ৰাজ্য চৰকাৰৰ টকা দি কিবা নবনিলে একো বনিবলগীয়া নাই। আজি ওদালগুৰিৰ পৰা নাগিজুলিলৈ ৰাস্তা হৈছে, তাত বিপিএফে কৰা নাই, ৰাজ্য চৰকাৰে কৰিছে। আজি যদি ৰঙিয়াৰ পৰা তামুলপুৰলৈ ৰাস্তা হৈছে, ৰাজ্য চৰকাৰে কৰিছে। বিপিএফৰ বাজেটেদি, বিটিচিৰ বাজেটেদি এটা টকাৰ কাম হোৱা নাই। খালি ঠিকাদাৰবিলাক ককবক কৰি কোকৰাঝাৰৰ কাষে পাশে ঘূৰি থাকে। কোনো কাম নাই, কোনো দুখীয়া মানুহৰ কাম নাই। আজি বড়ো, অনাবড়ো সকলো জাতি জনগোষ্ঠীৰ লোকে আজি 15 বছৰে অন্ধকাৰ দেখিছে। মোৰতো বেয়া লাগে, ল'ৰাবিলাকে মোক হোৱাটছআপ কৰি থাকে, দাদা মাটিডোখৰ বিক্ৰী কৰিব নোৱাৰো, পাৰ্মিশ্যন দিয়া নাই, দাদা আমি দুখীয়া মানুহ, ঘৰ পোৱা নাই। কথা ক'লেও একো নকৰে। কোনোবা মানুহে মাটিৰ পট্টা এখন খুজিলে পট্টা নাপায়। মাটিৰ পট্টা নাথাকিলে বেংকে লোন ক'ৰ পৰা দিব? কোনো ব্যৱস্থা নাই। আজি কৈছে ইলেকশ্যন আহিলে ক'ব কাৰোবাক কাৰোবাক মাতি নি বুজাব যে এইবাৰ আমি সব কৰি দিম দেই। আৰে 15 বছৰ কি কৰিলো? যি মূলা বাঢ়ে তাৰ দুপাদতে চিন। যদি 15 বছৰে একো নহল আৰু জীৱনত একো নহয়, এইবিলাক আৰু আশা কৰি লাভ নাই। 15 বছৰ একো নাই। এতিয়া কৈছে হিমন্ত বিশ্ব শৰ্মাই যিমান মিটিং কৰক আমিয়ে জিকিম। আৰে তুমি ভগৱান নেকি? কেনেকে জানিবা মানুহৰ পেটত কি আছে? মানুহৰ পেটত কি আছে বাকচৰ সময়তহে গম পাম। মই কম নেকি এই মই আহি গলো আৰু সব জিকি যাব? তেনেকে হ'ব পাৰে নেকি? লাও পাতৰ তলত থাকে নে নাই? নেতা ৰাইজৰ তলত থাকিলেহে নেতা। নেতাই ৰাইজৰ ওপৰত জাপ মাৰিলে সি নেতা তেতা নহয় আৰু। লাও যেনেকে পাতৰ তলত থাকে, সি লাগিলে হাগ্ৰামা মহিলাৰীয়ে হওক, ৰাইজৰ তলত থাকিব লাগিব, ৰাইজৰ ওপৰত থাকিব নোৱাৰে। সেইকাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কয় যে মই প্ৰধান সেৱক। হাগ্ৰামা মহিলাৰে কয় চিফ আহিছে, চিফ চিফ চিফ। এইটো কি চিফ হয়? এটা কি চিফ? ক'ব লাগে প্ৰধান সেৱক আহিছে, আমাৰ এজন সেৱক আহিছে, আমাৰ এজন দাদা আহিছে, আমাৰ এজন ভাই আহিছে, এজন আমাৰ মামা আহিছে, হয় নহয়? এজন আমাৰ খুৰা আহিছে। ইয়াত কয় চিফ আহিছে। আৰু এইটো ক'ৰ পৰা আহে? চন্দ্ৰগ্ৰহণৰ পৰা আহিল নেকি, নে সূৰ্যৰ পৰা আহিলে? এনেকে নহয় নহয়। মই সকলো জায়গাতে কওঁ যে ৰাইজৰ তলত থাকিলে আমি ৰজা সদায় হ'ব পাৰিম,
যি ৰজাই ৰাইজৰ ওপৰত উঠিব খুজিছে তাৰ সি যিমানেই ডাঙৰ ৰজা নহওক কিয় তাৰ ৰাজপাট খহিছে এটা দিন আছিলে ঠিক আছে স্যাক্ৰিফাইস কৰিছা কষ্ট কৰিছা সন্মান দিয়া হল কিন্তু আমাকতো অন্যায় কৰিব নহব নহয় আমাকতো অবিচাৰ কৰিলে নহব নহয় মই আপোনালোকক হিচাপ দিম 15 বছৰত বিটিসিত কিমান চাকৰি হৈছে কেইজন আমাৰ মানুহে পালে হিচাপ উলিয়াব আজি কোট গল কোনে পায় এইবিলাক বলে লিষ্ট বনাই দিয়ে আরে লিষ্ট বনোৱাৰ পাৱাৰ কত যদি লিষ্টে বনাই দিলা কলেজ বিলাক বন্ধ কৰি দিয়া কিয় কাৰণে বড়োলেণ্ড ইউনিভাৰ্চিটি লাগে কিয় কাৰণে কলেজ লাগে যদি মেৰিটত কোনেও চাকৰিয়ে নাপায় সবে হাগ্ৰামা মহিলাৰ ঘৰত কাম কৰিলে হল তেতিয়া চাকৰি পাম যদি লিষ্টে বনাই পঢ়া শুনা বাদ দিব লাগিব আৰু ইঞ্জিনিয়াৰ মেডিকেল পঢ়ি কি লাভ হ'ব সেই কাৰণে ৰাইজ এই অন্যায় অবিচাৰ কবাত নহয় কবাত শেষ হ'ব লাগে ভাল সিনেমা এখন চলিলেও শেষ হয় নহয় হাগ্ৰামা মহিলাৰ শেষ নহয় কিবা কিবি কৈ 15 বছৰ চলিলে আৰু এইবাৰ আৰু ফুল ষ্টপ লগাই দিব লাগিব যে ইটি হয় নহয় আর ভয়টা নাখাব না এইবিলাক কোনো একো কৰিব নোৱাৰে এইবিলাক সব ফাকৰাওবাজি কথা যে ইটো কৰি দিম হিটো কৰি দিম একদম ভয় নাখাব ৰাইজে কবাত ভয় খায় নেকি কোনবাই ভয় খাব নেকি একদম ভয়টা নাখাব যাক ভাল পায় মই কোৱা নাই বিজেপিক ভোট দিব বুলি যাক ভাল পায় তাকে ভোট লগাই দিব যাকে ভাল পায় মই অনুৰোধ কৰিম যে ৰাইজ বিজেপিক ভোট দিব আমি বিজেপিয়ে ভাল কাম কৰিম কিন্তু সিদ্ধান্ত আপোনালোকৰ কালি মই বিজেপিক ভোট নিদিলে মই কি পুলিচ লৈ ইয়াত আহিম নেকি এটা নিয়ম হল নেকি এই তই ভোট নিদিলি ঘৰ নাপাবি দেই আৰু হৰি তই ভোট নিদিবি তই গ্ৰুপৰ টকা নাপাবি দেই তই বিপিএফৰ মিটিঙত আহিলে ইটো নহব দে আৰে এইটো কি ষ্টাইল হয় এইটো ষ্টাইলটো আমাৰ কতো নাই এইটো এটা বিৰাপান ষ্টাইল হৈ গল দেখোন আমাক কিবা নিদিলে একো নহব এইটো কি বস্তু হল সেইকাৰণে ৰাইজ এইবিলাক ভয় নাখাব আপোনালোক সকলো যি জাতি জনগোষ্ঠীৰ ৰাইজে নহওক কিয় আপোনালোক একোজন গৌৰৱী ভাৰতীয় গৌৰৱী অসমীয়া গৌৰৱী বিটিসিবাসী আৰু আপোনালোকে নিজৰ স্বাধীনতা আৰু মৰ্যাদাৰে সৈতে জীয়াই থাকিব লাগিব আৰু জীয়াই থকা আমাৰ জন্মস্বত্ব অধিকাৰ ইয়াক আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে বিজেপি আপোনালোকৰ লগত থাকিব আমি ইলেকশন জিকিম নিজিকিম পিছৰ কথা কিন্তু আমি আপোনালোকৰ লগত থাকিম বিটিসিক আমি ন্যায় প্ৰদান কৰিম বিটিসিবাসী ৰাইজৰ অন্যায় আৰু সহ্য কৰা নহব আৰু মই নিশ্চিত কোকৰাঝাৰত যদি এইবাৰ বিজেপিৰ চৰকাৰ গঠন হয় আমাৰ বিটিসি অঞ্চলত শান্তি আৰু সমন্বয়ৰ এটা নতুন আন্দোলন আৰম্ভ হ'ব মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলোৱে আগবাঢ়ি যাব পাৰিম আৰু মই বিশ্বাস কৰোঁ যে হৰিসিঙাৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব মৰম কৰিব আৰু ভাৰতীয় জনতা পাৰ্টিৰ ভোট দি জয়যুক্ত কৰিব বিজেপিৰ চিনটো কি কোন চিনত ভোট দিব লাগিব ইমানে কম কৈছে নাজানে নেকি নে কি কোন চিনত ভোট দিব লাগিব কি চিনত একদম মনত থাকিবতো থাকিব না নাই এবাৰ বিটিসিত কাৰ চৰকাৰ হ'ব বিজেপিৰ চৰকাৰ হ'ব এইবাৰ কোকৰাঝাৰত আৰু হৰিসিঙাত কোন জিকিব ৰিঞ্জয় বড়ো জিকিব ৰাইজৰ আশীৰ্বাদত ৰিঞ্জয় বড়ো ডাঙৰীয়া জিকিব আপোনালোকে আশীৰ্বাদ কৰিব মোক কৈছে হৰিসিঙৰ ৰাস্তা ঘাটৰ অৱস্থা খুব বেয়া বুলি এদিন মই কোনবা এটা সময় উলিয়াই মটৰসাইকেল চলাই অলপ ভিতৰ ৰাস্তাবিলাক চাই লম আৰু মই নিজে ধুনীয়াকৈ যত যেনেকে পাৰো যিমানখিনি পাৰো ৰাইজৰ বাবে সেৱা কৰাৰ বাবে মই চেষ্টা কৰিম আৰু যিমানে মোক কাগজ পত্ৰ দিলে সকলোখিনি ভাল কৰি চাই মোৰ শক্তি দি যি কৰিব পাৰো মই গোটেইখিনি কৰিম পুনৰ আই মাতৃসকল ইয়াত কিমান দেৰিৰ পৰা বহি আছে 12টা মান বজাৰ পৰা বহি আছে বোলে কেইটাৰ পৰা 10টাৰ পৰা বহি আছে
বাপৰে নমস্কাৰ কৰিছো দেই আপোনালোকক মোৰো আহাত দেৰি হ'ল গতিকে আপোনালোকে ইমান কষ্ট কৰিছে আপোনালোকক সঁচাই মোৰ বহুত ভাল লাগিছে হৰিসিঙাত বহুত দিনৰ মূৰত আহিছো আকৌ আহিম আৰু আপোনালোকৰ যিমানখিনি মোৰ শক্তি আছে যিমানখিনি কৰিব পাৰো আমি কৰি দিয়াৰ বাবে চেষ্টা কৰিম মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বন্দে 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 বহুত বহুত ধন্যবাদ